নমস্কাৰ, মই অপু। মই মোৰ চেনেল বিউটিফুল ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ' আৰু আহকচোন চাওঁ কি ভিডিঅ'। আজি মই বনাবলৈ লৈছোঁ চিকেন। ইয়াত 1 কেজি চিকেন আছে আৰু এই চিকেনখিনি মই ভালদৰে ধুই লৈছোঁ। এই চিকেনবিধ বনাবৰ কাৰণে খুব সহজ হয় আৰু যাক মই জটপট চিকেন বুলিয়ে ক'ব পাৰোঁ। খুব সাধাৰণভাৱে বনাম। তেনেহ'লে চাওকচোন। চিকেন বনাবৰ কাৰণে মই লৈছোঁ দুটা ডাঙৰ চাইজৰ পিঁয়াজ, এনেদৰে পেষ্ট বনাই লৈছোঁ। আদা নহৰু পেষ্ট আৰু দুটা বিলাহী এনেদৰে পেষ্ট বনাই ল'লোঁ। আৰু মছলাৰ বাবে লৈছোঁ মই ইয়াত জলকীয়া পাউডাৰ 2 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, হালধি পাউডাৰ 1 চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ আৰু কেইটামান কেঁচা জলকীয়া এনেদৰে কাটি লৈছোঁ। আৰু মোক ইয়াত লাগিব নিমখ আৰু চেনি। তেনেহ'লে চাওঁ আহকচোন। এতিয়া মই ইয়াত দিছোঁ এই পিঁয়াজৰ পেষ্ট। ইয়াত ডাঙৰ ডাঙৰ দুটা পিঁয়াজ আছে। বিলাহী দুটা, এইখিনিও ইয়াত মিক্স কৰি দিম। আদা নহৰু ডাঙৰ চামুচেৰে 2 চামুচ, নিমখ আন্দাজমতে প্ৰায় 2 চামুচ নিমখ দিছোঁ মই। চেনি দিছোঁ, দেখিছেনে? আধা চামুচ হ'ব। আৰু এতিয়া এই মছলাখিনি মই দি দিম। প্ৰথমতে দিছোঁ হালধি পাউডাৰ 1 চামুচ, ধনিয়া 1 চামুচ, জলকীয়া 2 চামুচ। জলকীয়াটো আপুনি যদি বেছি খায় তেনেহ'লে বেছিও দিব পাৰে আৰু যদি কম খায় তেনেহ'লে কম দিব। আৰু জিৰা পাউডাৰ আধা চামুচ। এতিয়া মই এই কেঁচা জলকীয়াকেইটা ইয়াত দি দিছোঁ। এতিয়া মই এই সকলোখিনি মিশ্ৰণ ভালদৰে মিক্স কৰি ল'ম। খুব ভালদৰে মিক্স কৰি ল'ব। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া আমি ৰান্ধিবলৈ আৰম্ভ কৰিম। আহকচোন। কেৰাহীটো পাতি লৈছোঁ। কেৰাহীটো ভালদৰে গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হ'ল। এতিয়া মই ইয়াত দিছোঁ মিঠাতেল। তেলখিনি গৰম হৈছে। এতিয়া মই এই চিকেনখিনি ইয়াত দি দিম। এতিয়া ভালদৰে লৰাই দিম।
এইখিনি দেখিছেনে এতিয়া ইয়াত কৰিবলৈ একো নাই অকল আপুনি ফ্ৰাই কৰি থাকিব লাগিব লৰাই খুব সঘনাই লৰাই ফ্ৰাই কৰি থাকিলে এই চিকেনখিনি হৈ যাব কেতিয়াবা লৰালৰি হ'লে সময় কম থাকিলে এনেদৰে একেলগে সকলোবিলাক মছলা সানি আপুনি চিকেনটো কম সময়ৰ ভিতৰত বনাব পাৰে বেছি চাই থাকিব নালাগে মাজে মাজে লৰাই এনেদৰে ফ্ৰাই কৰি থাকিলে হ'ব এই আছো ৰংটো ইমান সুন্দৰ হৈছে মই একো কৰিবলগীয়া হোৱাই নাই মাত্ৰ পাতি ৰাখিছোঁ আৰু মাজে মাজে মই লৰাই আছোঁ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে নে যদি নাই কৰা প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব যাতে আগলৈও এনেকুৱা ভিডিঅ' বনাই থাকিবৰ কাৰণে সহাৰি পাওঁ পানীটো শুকাই গৈছে আৰু তেল পিৰিঙিবলৈ আৰম্ভ কৰিছে আৰু অলপ সময় ফ্ৰাই কৰিব লাগিব প্ৰথমতে আপুনি গেছটো হাই ফ্লেমত দিব আৰু তাৰ পাছত আপুনি মিডিয়াম কৰি দিব এতিয়া মই গেছটো মিডিয়াম কৰি লৈছোঁ কাৰণ পানীটো অলৰেডি শুকাইছে এয়া মাংসখিনি ফ্ৰাই হৈ গ'ল দেখিছেনে পানী শুকাই গ'ল আৰু তেল বিৰিঙি আহিছে এতিয়া আপুনি ইয়াত যিমান লাগে আপোনাৰ গ্ৰেভিটো যিমান দিব কৰিব বিচাৰে সিমান পানী দিব লাগিব আৰু ইয়াত মই দিম 1 গিলাচ পানী এয়া পানী দিয়াৰ পিছত এতিয়া মই আকৌ অলপ সময় উতলিবলৈ দিম তাৰ পিছত চিকেন ৰেডি নমোৱাৰ পিছত আপোনালোকক দেখাই আছো এয়া চিকেন হৈ গ'ল এতিয়া মই অন্য এটা পাত্ৰত নমাই দিম গেছটো অফ কৰি লৈছোঁ এয়া চিকেন ৰেডি ৰংটো চাওক এনেদৰে বনাই ৰুটিৰ লগত খাবলৈ বৰ টেষ্ট হয় ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু যদি ভাল পালে তেনেহলে কমেন্ট কৰিব আজিলৈ আহোঁ আৰু এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম